হাতে হাতে কুণ্ডল হাতে নয় 16 হাতে দয়ে 17 আঠে একে 9 আঠে দিয়ে 10 মোবাইল ৰেকৰ্ডিং কৰি পেলাই পাঠদান কৰাবলগীয়া পৰিৱেশ কিয় হৈছে? শিক্ষকৰ অভাৱৰ কাৰণেই হৈছে। আমাৰ খুব ডাঙৰ স্কুল আচলতে ল'ৰা ছোৱালীও বেছি আৰু সেই হিচাপে আমাৰ টিচাৰ কম 4জন টিচাৰ আৰু ক্লাছ হ'ল 6টা। গোটেই ক্লাছকেইটা সমানে চলাবলৈ অলপ অসুবিধা হয় কাৰণে আমি চাউণ্ড বক্সৰ সহায় লৈ পঢ়াই আছোঁ। অসুবিধা হয় বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছেনে বিষয়টো? হয়, এইটো জনাইছে ওপৰৰ হেৰিত। হয়তো আকৌ নতুন এপইণ্টমেণ্ট হ'লে দিব আৰু সেইটো আশাতে ৰৈ আছোঁ আৰু আমিও। বুজি পাইনে বা চাউণ্ডত ৰেকৰ্ডিং অসুবিধা হয় আৰু তেখেতসকলৰো, তথাপিও আৰু উপায় নাই কাৰণে আমি চলাই যাব লগা হৈছে। এশ 61 নং মঠখাট LP স্কুলখনৰ শিক্ষক প্ৰয়োজন। আমি অফিচলৈ গৈছিলোঁ, প্ৰধান শিক্ষক লৈ গাৰ্জেনবিলাকক গৈছিলোঁ, কিন্তু ছাৰক এপ্লিকেশ্যন দি থৈ আহিছিলোঁ। এতিয়ালৈকে দেখোন খা খবৰ নাই। এতিয়া আমি ভাবিছিলোঁ গণোৎসৱটো পাৰ হওক, আমি আমাৰ দেখোন কলিয়াবৰ স্বাস্থ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰিম বুলি ভাবিছিলোঁ। এই কেইদিনৰ আগত 5 তাৰিখে আমি যোগাযোগ কৰিম বুলি ভাবিছিলোঁ, তেখেত নাহিল। তেতিয়া ছাৰৰ প্ৰধান শিক্ষকক মই লিখিবলৈ কৈছিলোঁ এপ্লিকেশ্যনখন, এই কেইদিনত যোৱা কথা আছিলে। তাৰপিছত মোৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে মই গাৰ্জেনকো চবকো নক'লোঁ। এই কেইদিনত কৰিম বুলি ভাবিছিলোঁ। আজি ছাৰক ক'লোঁ লিখি থৈ যাওক, আমি আকৌ এখন এপ্লিকেশ্যন দি থৈ আহোঁ অফিচত গৈ। চৰকাৰে কিন্তু শিক্ষা ব্যৱস্থা উন্নতি হৈছে বুলি ঢাক ঢোল বজাই থাকে। হয়, ঢাক ঢোল বজালে নহ'ব, স্কুলখন আহি চাব লাগিছিলে এওঁলোকে। এতিয়া স্কুলখন নাহে, এতিয়া 4জন শিক্ষক কেনেকুৱাখন স্কুলখন চলাব? 185জন ষ্টুডেণ্ট আছে, সেইখিনিত চলাব নোৱাৰোঁ নহয় 4জন শিক্ষকে। সেইখিনিত আমাৰ শিক্ষামন্ত্ৰী অকণ চাব লাগিছিলে, কিন্তু এতিয়ালৈকে গুৰুত্ব দিয়া নাই। মাজতো দেখোন আহিছিলে নিউজে, কিন্তু যোৱা বছৰ আহিছিলে, যোৱা বছৰো এইটো কমপ্লেইন নহয়। এবাৰ আমি আকৌ গ'লোঁ, সেইখিনিতো দায়িত্ব লোৱা নাই এতিয়ালৈকে। দিম বুলিতো কৈছিলে, কিন্তু এতিয়ালৈকে শিক্ষক দেখা নাই। আমি আজি এই অৱস্থাত আমি ধৰক এবছৰ আগৰ পৰাই আমি এই অৱস্থাৰে পাঠদান কাৰ্য চলাই যাবলগীয়া হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো গৈ জনাইছোঁ, আমি অনুৰোধো কৰিছোঁ আমাক বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন। আমাৰ 184জন ছাত্ৰ ছাত্ৰী সৰ্বমুঠ, আৰু সেই অনুপাতে আমাৰ অন্ততঃ 6জন শিক্ষক আমাৰ লাগিছিল, প্ৰয়োজন আছিলে। কিন্তু আমি 4জনে যেতিয়া পাঠদান কৰিবলৈ যাওঁ এইখন বিদ্যালয়ত, আমি 4টা শ্ৰেণী যদি 4জনে পাঠদান কৰি থাকোঁ, 2টা শ্ৰেণী ৰৈ যায়। 6টা শ্ৰেণীৰ 2টা শ্ৰেণী ৰৈ যায়। গতিকে আমি এই আপোনালোকৰ চেনেলৰ যোগেদি আকৌ এবাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ যে আমাৰ এই পিছপৰা জনজাতীয় অঞ্চলৰ এই ইমান 184জন ছাত্ৰ ছাত্ৰী মানে থকা বিদ্যালয় এখনত আমি 4জন শিক্ষকে পাঠদান কৰিবলগীয়া হ'লে আমাৰ বিদ্যালয়খনৰ শৈক্ষিক উন্নতি কিমান দিশত আগবাঢ়িব। গতিকে আপোনালোকৰ আগত মই পুনৰবাৰ কাটৰ অনুৰোধ জনাইছোঁ, আমাক অতি শীঘ্ৰে যাতে বিদ্যালয়খনৰ শিক্ষকৰ অভাৱ পূৰণ কৰি দিয়ে। আমাৰ বিদ্যালয়খনৰ নাম 186 নং মঠখাট প্ৰাথমিক বিদ্যালয়। হয়, এইখন বিদ্যালয় আমিও নাজানো, বোধহয় এই ব্ৰিটিছৰ শাসনকালতে এইখন বিদ্যালয় স্থাপন কৰা হৈছিল। আমি বিশেষকৈ মই এইখন বিদ্যালয়ত 1993 চনৰ পৰা যোগদান কৰিছোঁ। গুণোৎসৱটো পাৰ হৈ গ'ল, হয়, গুণোৎসৱ আমি আৰু আপোনালোক চাগে নিশ্চয় অনুমান কৰিব পাৰিছে যে 4জন শিক্ষকে পাঠদান কৰা বিদ্যালয় এখনে কেতিয়াও আমি A গ্ৰেড বা A+ গ্ৰেড আশা কৰিব নোৱাৰোঁ। তথাপিও আমি B গ্ৰেড পাম বুলি আশা এটা মনতে পোষণ কৰিছোঁ, আৰু আমাৰ কষ্ট তেতিয়াও সাৰ্থক হ'ব বুলি আমি অনুমান কৰিছোঁ।